নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দিনটোৰ কেবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু খবৰ কেইটা চাই যদি আপোনালোকৰ ভাল লাগে তেন্তে ৰিকুৱেষ্ট এটা কৰিছো, লাইক এটা কৰিবলৈ কিন্তু একেবাৰেই নাপাহৰিব। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰ ফালে। তো আজি খবৰ দিয়াৰ আগতে সকলোকে শুভেচ্ছা জনাইছো। আজিৰে পৰা মহা অম্বুবাচী মেলা আৰম্ভ হৈছে। তো আপোনালোকে বাৰু অম্বুবাচী মেলালৈ যাব নে নাযাব কমেণ্ট এটা কৰি জনাব। আৰু যিসকলে অম্বুবাচী মেলালৈ নাযায় তেওঁলোকে নিশ্চয় আহাৰ হাত পালন কৰিছে চাগে। আপোনালোকে আজিৰে পৰা হাত লাগিব। তো বন্ধু বান্ধৱীসকল, আগৰ পৰা মানে এটা পৰম্পৰা আছে আৰু আহাৰ হাতৰ সময়ত কাম বন বিশেষ নকৰে, মাটিৰ কাম নকৰে, আপোনাৰ কাঠ বা এইবিলাক কাটকুট নকৰে, তাৰপিছত খুবকৈ খায় ফল মূল। তো আপোনালোকে কেনেকুৱা কি কৰিব কমেণ্ট বক্সত লিখিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছোঁ প্ৰথমটো খবৰ ফালে। প্ৰথমটো খবৰ ওলাইছে এগৰাকী ছোৱালীৰ ওপৰত, যিগৰাকী ছোৱালীৰ আদৰ্শ মোৰ মতে প্ৰত্যেকগৰাকী ছোৱালীয়ে ল'ব লাগে। যিসকল ধনী তেওঁলোকৰ কথা নকওঁ, কিন্তু যিসকল নেকি দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ ছোৱালী, তো তেওঁলোকে এই ছোৱালীগৰাকীৰ আদৰ্শ মোৰ মতে কপি কেট কৰিব লাগে। কেৱল ৰিলছতে কপি কৰিলে নহয়, এনেকুৱা ধৰণৰ জীৱনবিলাকো কপি কৰিব লাগে ছোৱালীবিলাকে, বিশেষকৈ দুখীয়া শ্ৰেণীৰ ছোৱালীবিলাকে। তেতিয়া এটলিষ্ট গিৰিয়েকৰ ওপৰত ভৰসা কৰি খাব নালাগে বা বিয়া হোৱাই মেইন লক্ষ্য তেতিয়া নহ'ব। তেতিয়া কি হ'ব, নিজে কিবা এটা কৰিব পাৰিব। তো কাহিনীটো হৈ গ'ল এনেকুৱা ধৰণৰ, অসমৰ এগৰাকী ছোৱালীয়ে ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ গৈছিলে বিহু নাচি। তো আপোনালোকৰ ঘৰৰ ওচৰে পাজৰেও নিশ্চয় কোনোবাই ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ গৈছিলে বিহু নাচি। প্ৰত্যেকেই পইচা পাইছে বিহু যিসকলে ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ গৈছে, আৰু প্ৰত্যেকেই হয়তো কিবা নহয় কিবা বস্তু পাতি ক্ৰয় কৰিছে। কিন্তু তাৰে ভিতৰত এগৰাকী ছোৱালী আছিলে যিগৰাকীৰ নাম হৈ গ'ল হেমপ্ৰভা বিশ্বাস। যিগৰাকী ছোৱালীয়ে নেকি চৰকাৰৰ ফালৰ পৰা দিয়া সেই টকাকেইটা অবাবত যিকোনো বস্তু কিনি খৰচা নকৰি তাই কি কৰিলে, এখন সৰুকৈ দোকান খুলিলে, আৰু দোকানখন বৰ্তমান সময়ত খুবেই ভাল চলি আছে। এই ছোৱালীগৰাকীৰ এটা সপোন হৈছে যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক লগ পোৱাৰ, কাৰণ তেখেতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে দিয়া পইচাকেইটাৰে দোকানখন আৰম্ভ কৰিলে, আৰু বৰ্তমান সময়ত খুব সুন্দৰকৈ দোকানখন চলি আছে। তাই নিজে চলি আছে, লগতে ঘৰখনো চলি আছে। তো এই খবৰটো যেতিয়াই নেকি নিউজত প্ৰকাশ পালে, তাৰপাছত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে টুইটৰ জৰিয়তে জনাইছে যে খুব সোনকালে সেই ছোৱালীজনীক লগ কৰিবলৈ যাব হেমপ্ৰভা বিশ্বাসক। হেমপ্ৰভা বিশ্বাসক খুব সোনকালেই লগ কৰিবলৈ যাব। আৰু মোৰ মতে এনেকুৱা ধৰণৰ আদৰ্শৰ ছোৱালীৰ জীৱনবিলাক আমি পাৰিলে ছোৱালীবিলাকে কপি কৰাটো দৰকাৰ। কেৱল ৰিলছত আৰু সেই ৰিলছ বনোৱা কপি কৰিলেই নহয় জানো। এনেকুৱাবিলাক বস্তু যেতিয়া কপি কৰিব তেতিয়া নিজে উন্নতি হ'ব, ঘৰখন উন্নতি হ'ব, দেশখন উন্নতি হ'ব, ৰাজ্যখন উন্নতি হ'ব, চব ফালে মোৰ মতে উন্নতি হ'ব। তো এই সুন্দৰ ছোৱালীজনীৰ জীৱন ধাৰণাৰ ওপৰত আপোনালোকৰ কেনেকুৱা লাগিলে জানি লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব আৰু কমেণ্ট কৰি জনাব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে বিশেষকৈ মহিলা বা ছোৱালীসকলৰ ওপৰত ওলাইছে। ইয়াৰ পাছৰটো খবৰ, আমাৰ ভাৰতবৰ্ষত নতুনকৈ কেইখনমান আইন সলনি কৰিব। মই আপোনালোকক ইয়াৰ ওপৰত অলৰেডি খবৰত জনাইছোঁ। এতিয়া খবৰ ওলাইছে যে আমাৰ ভাৰতবৰ্ষত নতুনকৈ দণ্ডবিধি আইন সলনি কৰিব, আৰু তাৰে ভিতৰত মহিলাৰ কাৰণে কেইটামান নতুন নিয়ম সলনি কৰি পেলাইছে। তো আজিৰ পৰা কিছুদিন পূৰ্বে মই আপোনালোকক জনাইছিলোঁ, হয়তো আপোনালোকে যদি নাচাইছিলে তেতিয়া বাৰু বেলেগ কথা, কিন্তু চাইছে যদি চাইছিলে তেতিয়া নিশ্চয় সেই খবৰকেইটাৰ বিষয়ে গম পাইছিলে, মহিলাসকলৰ ওপৰত ওলোৱা নতুনকৈ নিয়মকেইটা। তো আকৌ এবাৰ আপোনালোকক জনাই দিওঁ, জনাইছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা যে এতিয়াৰে পৰা যদি কোনো লোকে মহিলাক দলবদ্ধ ধৰ্ষণ কৰে তেন্তে শাস্তি হিচাপে মৃত্যুদণ্ড দিয়া হ'ব বুলি জনাইছে। শাস্তি কি দিব? মৃত্যুদণ্ড। তো বন্ধু বান্ধৱীসকল, এতিয়াৰে পৰা মুঠতে আমাৰ ভাৰতবৰ্ষত নতুনকৈ বহুতো আইনবিলাক সলনি হ'ব। মানে যিবিলাক নেকি IPC ছেকশ্যন, CRPC ছেকশ্যন, এই ছেকশ্যনবিলাক এতিয়াৰে পৰা আমাৰ ভাৰতবৰ্ষত সলনি হ'ব, আৰু কঠোৰ হ'ব। যদি মহিলাক কোনোবাই হাত দিয়ে তেন্তে তাৰ আৰু নিস্তাৰ নাই। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ৰাজ্যত দিনক দিনে এনকাউণ্টাৰৰ সংখ্যা বৃদ্ধি হোৱা আমি দেখা পাইছোঁ। এতিয়া এনকাউণ্টাৰ কি কাৰণে কৰিব লগা হয়, তাতে কি হৈ যায়, যেতিয়া নেকি কোনোবা এজন দুৰ্ধৰ্ষ আপুনি মানুহক মানে ধৰিবলৈ যায়, অপৰাধীক ধৰিবলৈ যায়, দুৰ্ধৰ্ষ অপৰাধীক ধৰিবলৈ যায়, বা যিকোনো এজন অপৰাধীক যেতিয়া নেকি ধৰিবলৈ যায়, তো সেই অপৰাধীজনে যেতিয়া নেকি পলায় বা অপৰাধীজনক আনি থকাৰ অৱস্থাত যেতিয়া নেকি পলায় ধৰিব নোৱাৰে, বা অপৰাধীজনে যেতিয়া নেকি
থানাৰ পৰা পলাব বিচাৰে তো তেতিয়া কি কৰে এনকাউণ্টাৰ কৰিব লগা হয় আৰক্ষীয়ে তো এনকাউণ্টাৰ কৰাটো এইটো এটা আৰক্ষীৰ মানে এইটো সফলতা বুলি ক'ব নোৱাৰি এইটো এটা বিফলতা বুলি ক'ব লাগিব কাৰণ ভাবক এজন অপৰাধী আৰক্ষীৰ ওচৰত আহি থকাৰ অৱস্থাত পলাই গুচি গৈছে এনকাউণ্টাৰ কৰিব লগা হৈছে তো এইটো এটা মোৰ মতে বিফলতা তো বন্ধু বান্ধৱীসকল যোৱাকালি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে তেনেকুৱা ধৰণৰ এটা মন্তব্য কৰিলে দৰং খবৰ ওলাইছে দৰঙৰ আৰক্ষীয়ে এজন অপৰাধীক ধৰি আনি থকাৰ অৱস্থাত বোলে সেই অপৰাধীজন পলাই গুচি গ'ল আৰক্ষীৰ হাতৰ পৰা পলাই গুচি গ'ল তেতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে কৈছে যে এজন সামান্য অপৰাধীক তোমালোকে ধৰি ৰাখিব নোৱাৰিলা তো তোমালোকে কেনেকুৱা ধৰণৰ কাম কৰিছে এনেকুৱা ধৰণৰ কাম কৰিলে নচলিব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱে আৰু এটা ভাবিবলগীয়া কথা কাৰণ যিসকলে নেকি পুলিচৰ চাকৰি পায় তেওঁলোকে এনেই নাপায় তেওঁলোকে দৌৰত ফাষ্ট হ'ব লাগিব হাই জাম্পত ফাষ্ট হ'ব লাগিব লং জাম্পত ফাষ্ট হ'ব লাগিব তেওঁলোকৰ ফিটনেছ পুৰা ষ্ট্ৰং থাকিব লাগিব গতিকে তেওঁলোকে দৌৰত ভাবক ইমানখিনি মানুহৰ মাজত তেওঁলোকে দৌৰত গৈ একদম সিলেকশ্যন হয় গতিকে তেনেকুৱা আৰক্ষী হাতৰ পৰা কেনেকৈ পলাই যাব পাৰে অপৰাধীবিলাক তো গতিকে এইটোতো আৰক্ষীৰ এটা বিফলতা বুলিয়ে ক'ব লাগিব নে কি ক'ব আপোনালোকে কমেণ্ট বক্সত লিখি থৈ যাব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে উত্তৰ প্ৰদেশৰ পৰা উত্তৰ প্ৰদেশত অইল ইণ্ডিয়াৰ পৰীক্ষা হৈছিলে অইল ইণ্ডিয়াৰ নিযুক্তিৰ পৰীক্ষা হৈছিলে উত্তৰ প্ৰদেশত আমাৰ অসমতো আজিৰ পৰা আই থিংক 2-3 মাহ পূৰ্বে তেনেকৈ নিযুক্তি হৈ গ'ল প্ৰায় 200 কিমানজন আমাৰ অসমতো নিযুক্তি হৈ গ'ল ইণ্ডিয়ান অইলত ঠিক তেনেদৰে উত্তৰ প্ৰদেশতো ইণ্ডিয়ান অইলৰ নিযুক্তিৰ পৰীক্ষা হৈছিলে কিন্তু ইণ্ডিয়ান অইলে এনেকুৱা এটা প্ৰতিষ্ঠানক পৰীক্ষাৰ নিৰ্বাচন কৰিব মানে নিৰ্বাচনী পৰীক্ষাটি পাতিবৰ কাৰণে দায়িত্ব দি দিলে যিটো কোম্পানী নেকি ব্লেক লিষ্টেড আছিলে যিটো কোম্পানী নেকি আগতে প্ৰশ্ন কাকত ফাদিল কৰিছিলে সেই কোম্পানীটোৱে মানে কি কৰে পৰীক্ষা আয়োজিত কৰে কিন্তু ইয়াৰ আগত তেওঁলোকে কি কৰিছিলে পেপাৰ লিক কৰিছিলে আৰু সেই ব্লেক লিষ্টেড কোম্পানীটোকে এইবাৰ পুনৰ পৰীক্ষা পাতিবলৈ দিলে 187টা নতুন পদৰ বাবে 187টা নতুন পদৰ বাবে পুনৰ সেই কোম্পানীটোকে মানে পৰীক্ষা পাতিবলৈ দিছে এতিয়া এই ঘটনাটোক লৈ গোটেই ভাৰতবৰ্ষ জুৰি এতিয়া মানে প্ৰতিক্ৰিয়া সৃষ্টি হৈ আছে যে ভাবক যিটো কোম্পানী নেকি অলৰেডি তেনেকুৱা ধৰণৰ জালিয়াতি কৰিছে সেই কোম্পানীটোকে আকৌ চৰকাৰে কিয় পৰীক্ষা পাতিবৰ কাৰণে দায়িত্ব দিব লগা হ'ল বেলেগ আৰু কি কোম্পানী নাছিলে নেকি বা স্বয়ং বেলেগ বোৰ্ডো আছে বোৰ্ডৰ আণ্ডাৰতো পৰীক্ষা পাতিব পাৰিলেহেঁতেন তো ইয়াক লৈ বৰ্তমান সময়ত অকণমান চাঞ্চল্যকৰ সৃষ্টি হৈ আছে আমাৰ অসমতো হৈ গৈছিলে ঠিক তেনেকুৱা ধৰণৰ প্ৰায় 200 কিমানটা পদৰ কাৰণে নিযুক্তি হৈছিলে তো নিযুক্তিনো কেতিয়া হ'ল পৰীক্ষানো কেতিয়া পাতিলে সেইবিলাক একোৱে গম নাপালে খালি এইটো গম পালে যে 200 জনক নিযুক্তি প্ৰদান কৰিলে তো তাৰ ওপৰত তদন্ত কৰিবৰ কাৰণে ইণ্ডিয়ান অইলৰ কৰ্তৃপক্ষক বিভিন্ন দল সংগঠনে আহ্বান জনাই আহিছিলে কিন্তু ইণ্ডিয়ান অইলে একো মানে কেৰেপেই নকৰিলে ভাই চিঞৰি থাক আমি তোৰ কথাত মাতিবলৈ নাই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো বিৰাটেই এটা দুখদায়ক বা বেয়া খবৰ ওলাইছে বুলি ক'ব পাৰি আমাৰ ভাৰতবৰ্ষত দিনক দিনে প্ৰদূষণৰ মাত্ৰাটো বৃদ্ধি পাই গৈ আছে দিল্লীৰ কথাটো নকওঁৱে আৰু তাৰ লগে লগে এতিয়া গুৱাহাটী মহানগৰীটো কিন্তু প্ৰদূষণৰ মাত্ৰাটো বৃদ্ধি পাই গৈছে বিশেষকৈ বায়ু প্ৰদূষণটো আমাৰ ভাৰতবৰ্ষত দিনক দিনে বৃদ্ধি পাই গৈ আছে আৰু বায়ু প্ৰদূষণ বৃদ্ধি পোৱা মানে কি হৈ যায় গৰমৰ উত্তাপ বাঢ়ি যায় কাৰণ কাৰ্বন ডাই অক্সাইডটো বাঢ়ি যায় কাৰ্বন ডাই অক্সাইড বাঢ়ি যোৱাৰ লগে লগে বায়ুমণ্ডলত গৰমৰ মাত্ৰা বাঢ়ি গুচি যায় মানুহে গছ-গছনি কাটিছে ঘৰ দুৱাৰ বনাইছে জাবৰ জোথৰ জ্বলাইছে য'তে ত'তে জিটি পেলাইছে ডাঙৰ কল কাৰখানাবিলাক বনাইছে ফলত কি হৈ গৈছে বায়ু প্ৰদূষণৰ সৃষ্টি হৈ গৈছে এতিয়া খবৰ ওলাইছে আমাৰ ভাৰতবৰ্ষত বায়ু প্ৰদূষণৰ ফলতেই প্ৰায় 21 লাখ লোকৰ মৃত্যু হৈছে বুলি জনাইছে প্ৰায় 21 লাখ লোকৰ মৃত্যু হৈছে বায়ু প্ৰদূষণৰ ফলত গতিকে ভাবক কিমান এটা বেয়াৰ দিশে গতি কৰি আছে পৃথিৱীখন বা ভাৰতখন আমি কি কৰি আছো আমি আমাৰ লাইফটো নিজেই ধ্বংস কৰি আছো প্ৰদূষণ কৰি আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো আকৌ বিৰাটেই এটা সাংঘাতিক খবৰ ওলাইছে আমাৰ ভাৰতবৰ্ষত ৰিসেন্টলি যি নেকি নিটৰ এক্সাম হৈ গৈছিলে তো সেই নিটৰ এক্সামৰ পেপাৰ লিক হৈছিলে এখন পেপাৰ 30 লাখ টকাত বিক্ৰী হৈছিলে মই ইয়াৰ আগৰ খবৰটোত আপোনালোকক জনাইছিলো মানে যোৱাকালি খবৰত মই আপোনালোকক জনাইছিলো যে এখন পেপাৰ 30 লাখ টকাত বিক্ৰী হৈছিলে নিটৰ এখন পেপাৰ এতিয়া আপোনালোকক মই যোৱাকালি এইটো কৈছিলো যে যিজন ব্যক্তিয়ে নেকি 30 লাখ টকা দি পেপাৰখন কিনি নিজৰ লৰাটোক এক্সাম দি পাছ কৰাইছে তো সেই লৰাটো নিশ্চয়
কৰাপ্টেড হ'ব সেই ল'ৰাটোৱে যেতিয়া নেকি কিবা চৰকাৰী কাম কৰিবলৈ ল'ব ৰাজহুৱা কাম কৰিবলৈ ল'ব তেতিয়া তাৰ কলম পইচাতহে চলিব সেই পইচাৰ অবিহনে তাৰ কলমেই নচলাব কাৰণ সি ভাই 30 লাখ টকা দি চাকৰিটো লৈছে হয় জানো তো যিসকলে নেকি এটকাও নিদিয়াকৈ একদম নিজৰ কষ্টৰ বলত চাকৰি পাব ন তো তেওঁলোকে তেনেকুৱা ধৰণৰ কামবিলাক কৰিবলৈ অকণমান ভয় কৰিব কিন্তু য'ত নেকি তেখেতে 30 লাখ টকা দি চাকৰিটো পাব তো তাত তেখেতে কি কৰিব অলপো কুণ্ঠাবোধ নকৰিব তেওঁ পইচা খাবৰ কাৰণে কাৰণ পইচা দি অলৰেডি তেখেতে চাকৰি লৈ থৈছে তো বন্ধু বান্ধৱীসকল সেই সময়তে ৰাহুল গান্ধীয়ে কৈছে যে বিজেপি শাসিত যিবিলাক নেকি ৰাজ্য আছে প্ৰত্যেকখন ৰাজ্যতে প্ৰশ্ন কাকত ফাদিল হৈছে প্ৰত্যেকখন ৰাজ্যতে বিভিন্ন পৰীক্ষাত জালিয়াতি হৈছে বুলি জনাইছে ৰাহুল গান্ধীয়ে কৈছে যোগ্য আৰু সৎ ব্যক্তিৰ হাতত দায়িত্ব অৰ্পণ কৰিলেহে কেলেংকাৰী ৰুধিব পৰা যাব যেতিয়ালৈকে যোগ্য আৰু সৎ ব্যক্তিৰ হাতত থাকিব শাসনভাৰ তেতিয়ালৈকে কেলেংকাৰী আঁতৰ নহ'ব বুলি জনাইছে ৰাহুল গান্ধীয়ে তো এই সন্দৰ্ভত আপুনি কি ক'ব কমেণ্ট বক্সত লিখি থৈ যাব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতবৰ্ষৰ ওপৰত এটা বিশেষ ৰিপৰ্ট ওলাইছে আৰু সেই ৰিপৰ্টটো জাৰি কৰিছে ইউনিচেফৰ তৰফৰ পৰা যিটো সংস্থাই জনাইছে যে আমাৰ ভাৰতবৰ্ষত 5 বছৰৰ অনুৰ্ধৰ শিশুৰ প্ৰায় 40% শিশুৱে হেনো দৈনিক পেট ভৰাই ভাত খাবলৈ নাপায় বুলি কৈছে আমাৰ মানে ভাৰতবৰ্ষত থকা 5 বছৰতকৈ মানে অনুৰ্ধৰ যিসকল নেকি ল'ৰা ছোৱালী আছে তাৰ 40% ল'ৰা ছোৱালী হেনো পেট ভৰাই ভাত খাবলৈ নাপায় দ্যাট মিন্স ইয়াৰ অৰ্থ এইটোৱে যে তেওঁলোকৰ মাক দেউতাকে সেই পইচা পাতিটো উপাৰ্জন কৰিব নোৱাৰে যে ল'ৰা ছোৱালীসকলক পেট ভৰাই ভাত খুৱাব তো ইয়াৰ পৰা এইটোৱে প্ৰমাণিত হয় যে আমাৰ ভাৰতবৰ্ষত এনেকুৱাও কিছুমান মানুহ আছে যিবিলাকে নেকি এমুঠি ভাতৰ কাৰণে ডেইলি হাহাকাৰ কৰি মৰিব লাগে গতিকে সেইখন ভাৰতক কেনেকৈ উন্নত ভাৰত বুলি ক'ব পাৰিব আপোনালোকে কেনেকৈ আমি বিকশিত ভাৰত বুলি ক'ব পাৰিম ভাবকচোন বাৰু এফালে মানুহে নাখাই মৰিছে এফালে আকৌ মানুহ ধনীৰ পৰা ধনী হৈ গৈ আছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে বন্দে ভাৰত এক্সপ্ৰেছৰ ওপৰত তো ট্ৰেইনসমূহ যিবিলাক ট্ৰেইন নেকি দীঘলীবতীয়া যিবিলাক ট্ৰেইন নেকি ধৰি লওক আপোনাৰ মানে লং জাৰ্ণি কৰে তো সেই ট্ৰেইনবিলাকত কেণ্টিনৰ ব্যৱস্থা থাকে আপোনালোকে যেতিয়া নেকি লখিমপুৰৰ পৰা বা আপোনাৰ ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ যেতিয়া নেকি ট্ৰেইনখনত যাব আপোনালোকে ইটানগৰৰ পৰা যিখন নেকি ট্ৰেইন যায় গুৱাহাটীলৈ ধনীপল এক্সপ্ৰেছ তো সেইখনত যাব তো তাত কি হয় আপোনালোকে কেণ্টিনৰ সুবিধা পায় তাৰ পৰা আপোনালোকে খাদ্য অৰ্ডাৰ কৰি খাব পাৰে ৰেলবিলাকত সেইটো এটা ব্যৱস্থা থাকে কিন্তু দিনত যিবিলাক চলাফুৰা কৰে সেইবিলাকত কেণ্টিনৰ সুবিধা নাথাকে কিন্তু যিবিলাক নেকি লং জাৰ্ণি কৰে তাত কি হয় কেণ্টিনৰ সুবিধা থাকে আৰু সেই কেণ্টিনৰ যিজন নেকি মালিক তেখেত চৰকাৰ নহয় মানে চৰকাৰৰ মানুহ নহয় তেখেত কি হয় ব্যক্তিগত মানুহ তেওঁলোকক চৰকাৰে টেণ্ডাৰ দি দিয়ে বছৰেকৰ কাৰণে যে তুমি এবছৰত ইমান টকা দিব লাগিব আমাক আৰু তুমি কি কৰিব পাৰিবা তাতে বিজনেছ কৰিব পাৰিবা কেণ্টিনখন চলাব পাৰিবা এটা খবৰ ওলাইছে যে বন্দে ভাৰত এক্সপ্ৰেছত দিয়া খানাত বোলে পঁইতাচোৰা ওলাইছে বুলি খবৰ ওলোৱা অনুসৰি ভূপালৰ পৰা যোৱা ট্ৰেইনখনত এহাল দম্পতীৰ খানাত বোলে আপোনাৰ পঁইতাচোৰা ওলাইছে আৰু তেখেতে সেই ফটো লৈ শ্বেয়াৰ কৰিলে ছ'চিয়েল মিডিয়াত তাৰ পাছতেই এতিয়া ৰেলৱে বিভাগৰ তৰফৰ পৰা সেই দম্পতীহালক ক্ষমা বিচাৰিছে আৰু ক্ষমা বিচাৰিবই লাগিব কাৰণ ভাই এনেকুৱা ধৰণৰ লাপৰবাহী কৰিলেতো নহ'ব ন ইমান টকা লৈছা তোমালোকে খাদ্যৰ বিনিময় আকৌ তাতে খানাত কি ওলাইছে পঁইতাচোৰা ওলাইছে এতিয়া গোটেই খানাখিনিয়ে লেতেৰা হ'ল কাৰণ এজন ব্যক্তিৰ প্লেটত ওলাইছে মানে সেই যিমানখিনি খানা একেলগত বনাইছিলে গোটেইখিনিতে চাগে পঁইতাচোৰাৰ সেই বীজাণুটো গুচি গ'ল আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে যোৰহাটৰ পৰা খবৰ ওলাইছে যে যোৰহাটত বোলে হিট এণ্ড ৰানৰ ঘটনা সংঘটিত হৈছে বুলি জনাইছে হিট এণ্ড ৰান মানে এক্সিডেণ্ট কৰিলে এক্সিডেণ্ট কৰাৰ পাছত সেই ঘটনাস্থলীত আৰু সেই বাহনখন ৰখি নাথাকিলে পলাই গুচি গ'ল তো তেনেকুৱা ধৰণৰ হিট এণ্ড ৰানৰ এটা ঘটনা হৈ গৈছে যোৰহাটত খবৰ ওলাইছে যে এখন অচিনাক্ত বাহনে এগৰাকী মহিলাক মহতিয়াই পলায়ন কৰে বুলি জনাইছে আৰু যিখন বাহনে নেকি আপোনাৰ মানে ইমানেই বেয়াকৈ এক্সিডেণ্ট কৰিলে সেই মহিলাগৰাকীৰ মাথাটো দেহৰ পৰা ছিঙি 500 মিটাৰলৈকে চুচৰাই লৈ গ'ল বুলি জনাইছে ইমানে এটা ভয়ানক এক্সিডেণ্ট হয় যোৰহাটত মানে এতিয়া কোন আছিলে কি কথা এই সন্দৰ্ভত কিন্তু এতিয়ালৈকে একো তথ্য পোৱা নাই তো দেখা যাওক কি হয় কি নহয়
তো সেই কাৰণে কি কৰিব লাগে ঠায়ে ঠায়ে মোৰ মতে চৰকাৰে সিসি কেমেৰাৰ ব্যৱস্থা কৰি দিব লাগে যাতে সকলোবিলাক সিসি কেমেৰাত ধৰা পৰে কোনোবাই কিবা কৰি গলে যাতে পুৰা উলাই পৰে তো সেই কাৰণে ঠায়ে ঠায়ে সিসি কেমেৰাৰ ব্যৱস্থা কৰি দিব লাগে যত নেকি আৰু সঘনাই এক্সিডেন্ট হোৱাৰ চান্সেছ থাকে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাইছে ফাইনালি এতিয়া যিনিকি নিটৰ এক্সাম হৈ গৈছিলে হেয়া বাতিল কৰা হল বুলি খবৰ ওলাইছে কেন্দ্ৰ চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ তৰফৰ পৰা কেন্দ্ৰ চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ তৰফৰ পৰা জনাইছে যে 18 জুনত অনুষ্ঠিত হোৱা ইউজিচি আৰু নিটৰ পৰীক্ষা বাতিল কৰা হল ব্যাপক বিসংগতিৰ অভিযোগৰ বাবে বাতিল কৰিলে এই পৰীক্ষা পুনৰ অনুষ্ঠিত হ'ব পৰীক্ষাৰ বিসংগতিৰ তদন্তৰ দায়িত্ব দিলে এতিয়া সিবিআই এতিয়া গোটেই পৰীক্ষাৰ ঘটনাটো তদন্ত কৰিব কোন দায়ী আছে কোন দোষী কোন নিৰ্দোষী সকলোবিলাক তদন্ত কৰিব আৰু যি সকলে পইচা দিছিলে সেই সকলো মোৰ মতে এতিয়া ফসি যাব পাৰে এতিয়া সকে গোটেই লৰাছলি বিলাকে আকৌ পৰীক্ষা দিব লাগিব তো কি যি সকলে নেকি ধৰি লওক ভালকে পাস কৰিছিলে প্ৰকৃততে পাস কৰিছিলে তো তেওঁলোকৰ মনত সকে কিমান আঘাত পাইছে নহয় না বাৰু তেওঁলোকে চাকৰি পাইছিলে চাকৰি পোৱাৰ পাছতো তেওঁলোকে আকৌ এতিয়া পৰীক্ষা দিব লাগিব নিটৰ আৰু ইউজিচিৰ পৰীক্ষা তো বন্ধু বান্ধৱীসকল আপোনালোকে কেনেকুৱা পাইছে যি সকলে নেকি প্ৰকৃততে ধৰি লওক আপোনাৰ পাস কৰিছিলে যি সকলে প্ৰকৃততে কোনো ঘুষপাতি নিদিয়াকে পাস কৰিছিলে তো তেওঁলোকৰ মনত দুখ লাগিব পাৰে কিন্তু যি সকলে ফেইল কৰিছিলে তো তেওঁলোকে এটা বাম্পাৰ চান্স পাইছে তেওঁলোকে পৰীক্ষাত আকৌ অৱতীৰ্ণ হৈ পৰীক্ষা দিবৰ কাৰণে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে হজ যাত্ৰী সকলৰ ওপৰত তো হজ যাত্ৰীৰ মৃত্যুৰ সংখ্যা 900 জনলৈ বৃদ্ধি পালে বুলি জনাইছে তো হজলৈ যোৱা যি সকল নেকি বিভিন্ন দেশৰ পৰা আহে অকল আমাৰ ভাৰতৰ পৰা বুলি বিভিন্ন দেশৰ পৰা হজ যাত্ৰী যায় মুছলমান সকল যায় তো আমাৰ ভাৰতৰ প্ৰায় 90 জনৰ মৃত্যু হৈছে আৰু গোটেই ওয়াৰ্ল্ডৰ প্ৰায় 900 জন হজ যাত্ৰীৰ মৃত্যু হৈছে অতিমাত্ৰা গৰমৰ কাৰণে তাত কাৰণ মানুহ বহুত থাকে ন মানুহ বহুত থাকে হাই হুলস্থুল হয় যি সকল নেকি হাৰ্টৰ পেশেন্ট থাকে তেওঁলোক কি হৈ যায় অকনমান প্ৰবলেম হৈ যায় তো সেই কাৰণে এনেকুৱা ধৰণৰ অনুষ্ঠান বিলাকত যোৱাৰ আগত এবাৰ হেলথ চেকআপ কৰি ল'ব লাগে যে মোৰ প্ৰবলেম হ'ব নেকি ইমান হুলস্থুলৰ মাজত থাকিলে মানে তো প্ৰায় 900 জনৰ মৃত্যু হৈছে তাৰে ভিতৰত প্ৰায় 90 জনে হৈছে আমাৰ ভাৰতীয় আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ ভাৰতত নিৰ্মিত হোৱা খা সামগ্ৰী এতিয়া ইটোৰ পিছত হিটো বিভিন্ন দেশে বেন কৰি দিছে নেপালতো আমাৰ ভাৰতীয় মছলাই বেন কৰি দিলে ভাৰতীয় প্ৰায়খিনি মছলা বেন কৰিছে নেপালত নেপালীয়ে এতিয়াৰে পৰা আমাৰ ভাৰতত নিৰ্মিত হোৱা মছলা ব্যৱহাৰ নকৰে তো তাৰ পাছতে আকৌ খবৰ ওলাইছে নেপালত এতিয়া আমাৰ ভাৰতত নিৰ্মিত হোৱা আৰু এটা ভ্যাকচিন বেন কৰিলে বুলি জনাইছে কোভিড-19 লগতে বিভিন্ন ইনজেকশনৰ যিনিকি খবৰ ওলাইছিলে তো সেই খবৰ ওলোৱাৰ পাছতে এতিয়া নেপালে এটা ইনজেকশন বেন কৰি দিছে আমাৰ ভাৰতীয় এটা ইনজেকশন বেন কৰি দিছে বুলি খবৰ ওলাইছে যে নেপালত নিষিদ্ধ ভাৰতত নিৰ্মিত বেজি ব্যাপক স্বাস্থ্যজনিত আশংকাৰ দুহাই নেপালে এই সিদ্ধান্ত লৈছে বুলি জনাইছে ইনজেকশনটোৰ নাম হৈছে বায়োটেক্স 1mg নামৰ এন্টিবায়োটিক বেজিটি নিষিদ্ধ কৰা হৈছে বায়োটেক্স 1mg মানে এটা এন্টিবায়োটিক বিভিন্ন ধৰণৰ বেমাৰত দিয়া হয় সাপোজ কিবা এটা ইনফেকশন হল তাত দিলে কাটিলে কুটিলে তাত দিলে বেমাৰ জ্বৰ কিবা কিবি মানে যত নেকি ইনফেকশন হয় তাত এই বেজিটি দিয়া হয় এন্টিবায়োটিক তো এই এন্টিবায়োটিক বেজিটো বেন কৰিছে এতিয়া নেপালত ইয়াৰ ফলত কিন্তু আমাৰ ভাৰতৰ যথেষ্ট পৰিমাণৰ লোকসান হ'ব এটা কোম্পানীটোৰ লোকসান হ'বই তাৰ লগে লগে ভাৰত চৰকাৰৰ লোকসান হ'ব কি কাৰণে কাৰণ সেই বস্তুটো যেতিয়া নেকি বেলেগলৈ সাপ্লাই কৰে তেতিয়া চৰকাৰে কি হয় ট্যাক্স লয় তাতে তো সেই ট্যাক্স বিলাক নাপাব চৰকাৰে প্ৰত্যেক বছৰে যদি 10 কোটি মালু বিক্ৰী হয় তেনে 10 কোটিত কিমান টকা ট্যাক্স পাব 18% কে হলেও কিমান পাব আপোনালোকে ভাবকচোন গতিকে ইমানখিনি টকা চৰকাৰৰ এতিয়া লোকসান আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ওপৰত খবৰ ওলাইছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিন মঞ্জুৰি কৰি দিলে বুলি জনাইছে দিল্লীৰ এখন হাইকোৰ্টে তো খবৰ লোৱা অনুসৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ জামিন মঞ্জুৰ দিল্লীৰ ৰাউজ এভিনিউ আদালতে দিলে জামিন দিল্লীৰ আবকাৰী নীতি কেলেংকাৰীৰ গোচৰত অভিযুক্ত হৈ তিহাৰ জেলত আছিল আম আদমি পাৰ্টিৰ মুৰব্বীজন তো তেখেতৰ জামিন মঞ্জুৰি দিলে কিন্তু তাৰ পাছতে এতিয়া উচ্চতম ন্যায়ালয়ত পুনৰ ইডিয়ে তেখেতৰ জামিন নাকচ কৰিবৰ কাৰণে পুনৰ তেখেতলোকে আবেদন কৰিছে এটা দেখা যাওক যে উচ্চতম ন্যায়ালয়ে কি ৰায় প্ৰদান কৰে কিন্তু বৰ্তমান সিচুৱেচনত কবলৈ গলে অৰবিন্দ কেজৰিৱালে জামিন লাভ কৰিলে
আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ পৰা। খবৰ ওলাইছে যে গুৱাহাটী মহানগৰীত নামনি মোৱা এখন ৰেলে দুজন যুৱকক মহতিয়াই বুলি জনাইছে। এজন যুৱক গুৰুতৰভাৱে আহত হৈছে আৰু দুয়োজনকে বৰ্তমান সময়ত GMCHত ভৰ্তি কৰাই ৰখা হৈছে। তো মেক্সিমাম এক্সিডেণ্টবিলাক কি হৈ যায় আপোনাৰ ক্ৰছিঙত হয়। তো মাজত ক'ৰবাত এক্সিডেণ্ট হৈছে সেইটো বেলেগ কথা বাৰু। মাজত এক্সিডেণ্ট হোৱাটো খুব কম শুনো, মানে ৰাস্তাৰ মানে ট্ৰেইনৰ ৰাস্তাৰ মাজত এক্সিডেণ্ট খুব কম হয়, আপোনাৰ মানুহক খুব কম মহতিয়ায়। কিন্তু আপোনাৰ কি হৈ যায় এই যিবিলাক নেকি ৰেল ক্ৰছিং থাকে তাত এক্সিডেণ্টবিলাক বেছিকৈ হয়। ৰেল ক্ৰছিঙত কি হৈ যায় যেতিয়া নেকি ৰেলৰ সেই আপোনাৰ এডাল পেলাই দিয়ে নহয়, এডাল কি বুলি কয় মানে মানুহ যাতে দুইফালৰ পৰা অহা যোৱা কৰিব নোৱাৰে পেলাই দিয়ে। কিন্তু কিছুমান এনেকুৱা মানে উদণ্ড মানুহ থাকে যিবিলাকে মানে সোনকালে পাবৰ কাৰণে সেইডালৰ তলেৰে পাৰ হৈ গুচি যায়। কিছুমানে বাইক লৈ গুচি যায়, চাইকেল লৈ যাবলৈকে চাইকেল লৈ যায়, যিবিলাকে খোজকাঢ়ি যায় তেওঁলোকেতো যায়েই আৰু আমাৰ চকুৰ সন্মুখতে দেখোঁ তেওঁলোকে পাৰ হৈ গুচি যায়। আৰু সেই পাৰ হৈ যোৱাৰ ফলতেই তেনেকুৱা ধৰণৰ এক্সিডেণ্টবিলাক হ'বলৈ পায়, নহয় জানো? তো আপোনালোকৰ তাতো যদি তেনেকুৱা ধৰণৰ কিবা আছে মানে ৰেল ক্ৰছিং আছে য'ত নেকি ধৰি লওক ৰেল অহাৰ সময়ত সেই মাৰিডাল পেলাই দিয়ে, পৰাপক্ষত আপোনালোকে 10 মিনিট ৰখি দিয়ক, কি লোকচানটো হৈ যায়। আপোনালোকে পাৰ হৈ যাওঁতে যদি কেনেবাকৈ মহতিয়াই থৈ যায় আপোনালোকে মানে আপোনালোকৰ জীৱন কি হ'ব ভাবকচোন বাৰু, ঘৰখনৰ কি হ'ব ভাবক, নহয় জানো? আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে বোকাঘাটৰ পৰা। এইবাৰ বোকাঘাটত আকৌ এটা এনকাউণ্টাৰৰ ঘটনা শুনিবলৈ পাইছোঁ। বোকাঘাটত আৰক্ষী আৰু ডকাইতৰ মাজত সংঘৰ্ষ হয় বুলি জনাইছে আৰু আৰক্ষীয়ে গুলীচালনা কৰিব লগা হয় এজন ডকাইতলৈ বুলি। আৰু সেই ডকাইতজন এনকাউণ্টাৰ হৈছে, তেখেতক বাৰু হস্পিটেলত ভৰ্তি কৰোৱা হৈছে বৰ্তমান সময়ত। কিন্তু চাওকচোন বাৰু, মানে ক'লোঁ নহয় আপোনালোকক আমি ইটোৰ পাছত সিটো এনকাউণ্টাৰৰ খবৰ শুনা পাই আহিছোঁ। য'তেই নহওক আৰু গোটেই অসমখনত দিনক দিনে আমি মানে এই ফিল্মি ষ্টাইলৰ যিবিলাক নেকি এনকাউণ্টাৰ সেইবিলাক শুনিবলৈ পাইছোঁ। আগতে এনকাউণ্টাৰবিলাক কি হয় আমি খুব কম শুনো, কেৱল টিভিত দেখা পাইছিলোঁ। কিন্তু এতিয়া এনকাউণ্টাৰবিলাক আমি ৰিয়েল মানে আমাৰ অসমত ৰিয়েল কাহিনীত শুনিবলৈ পাইছোঁ আৰু এইটো এটা কিন্তু বেয়া লক্ষণ। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ধেমাজিৰ পৰা। ইয়াৰ পাছৰ খবৰটো ধেমাজিৰ পৰা ওলাইছে। খবৰ ওলাইছে যে ধেমাজিখন এতিয়া বানমুক্ত হ'ব বুলি জনাইছে। ধেমাজি, লখিমপুৰ, ঢকুৱাখানা, মাজুলী এইকেইখন ডিষ্ট্ৰিক্ট যেতিয়াই নেকি অলপ বেছি বৰষুণ হয় তেতিয়া গোটেই পানীত বুৰি থাকে। ধেমাজি আৰু ঢকুৱাখানা বেছিকৈ পানী হয়। লখিমপুৰত বাৰু অকণমান খুব কম বেছি পৰিমাণে হয়, কিন্তু ধেমাজি আৰু ঢকুৱাখানা এই দুখন ডিষ্ট্ৰিক্টত বৰ সাংঘাতিক ৰকমে বানপানী হৈ থাকে। বানপানী তামাম হয় আৰু ক'বই নালাগে। তো বন্ধু বান্ধৱীসকল সেই সময়তে এতিয়া খবৰ ওলাইছে যে ধেমাজিৰ বেৰাচাপৰিৰ পৰা চেঙাজানলৈ যিখন নেকি নদী আছে, তো সেই নদীৰ মাথাউৰি প্ৰায় 50 কিলোমিটাৰ বনোৱা হোৱা নাই বুলি জনাইছে। আৰু সেই 50 কিলোমিটাৰ বাবেই কি হৈ থাকে বানপানী হৈ থাকে বুলি জনাইছে। এতিয়া খবৰ লোৱা অনুসৰি এইবাৰ 25 কিলোমিটাৰ ৰাস্তা বনোৱা হ'ব বুলি জনাইছে। 25 কিলোমিটাৰ নে কিমান বনাব বুলি জনাইছে, যাৰ ফলত নেকি এতিয়া ধেমাজি বানমুক্ত হ'ব বুলি খবৰ ওলাইছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে গড়মূৰ মাজুলীৰ পৰা। আজিকালি আপোনালোকে জানে যদি আপোনালোকে গাড়ী বা বাইক লৈ যায়, আপোনালোকে যদি ট্ৰেফিক ৰুল ভংগ কৰে তেন্তে আপোনালোকক লগলগ মানে বেলেগ কথাই নাহে আৰু ফাইনৰ কথা আহি পৰে। হেলমেট যদি নিপিন্ধে 2000 টকা, লাইচেন্স যদি নাথাকে 5000 টকা, ইঞ্চুৰেঞ্চ যদি নাথাকে তাৰ বিনিময়ত ফাইন, আপোনালোকৰ যদি পলিউশ্যন নাথাকে তাৰ বিনিময়ত ফাইন। মুঠতে চব ফালে ফাইন আৰু ফাইন। আপোনালোকে চৰকাৰী নিয়ম ভংগ কৰিলেই আপোনালোকৰ ফাইন মুঠতে আপোনালোকৰ। তো এনেকুৱা ধৰণৰ ছিষ্টেম হৈ গৈছে বৰ্তমান সময়ত। আৰু এনেকুৱা ধৰণৰ ৰুলবিলাক বাৰু আমাৰ নিজৰ কাৰণেই বনাইছে, আমাৰ ছেফটিৰ কাৰণে বনাইছে। তো সেই ৰুল ৰেগুলেশ্যনবিলাক আমাৰ প্ৰয়োজন হয় বাৰু, সেইটো নোহোৱা নহয়। কিন্তু বন্ধু বান্ধৱীসকল খবৰ ওলাইছে মাজুলী গড়মূৰৰ পৰা যে এজন যুৱকৰ ফাইন কাটিছিলে 1000 টকা। 1000 টকা ফাইন কাটিছিলে। আজিকালি আকৌ ছিষ্টেমবিলাক বেলেগ ধৰণৰ। আপোনাৰ যেনিবা ফাইন কাটিলে ন, আপোনালোকলৈ মেছেজ যায় যে আপোনাৰ কি কাৰণত কিমান টকাৰ ফাইন কটা হ'ল সেইটো মেছেজ যায়। এতিয়া খবৰ ওলাইছে গড়মূৰৰ পৰা মানে মাজুলী গড়মূৰৰ পৰা বোলে এজন যুৱকৰ পৰা লৈছিলে জৰিমনাৰ নামত 1000 টকা, কিন্তু তেখেতলৈ মেছেজ আহিছে মাত্ৰ 500 টকা। মানে তেখেতে 500 টকা যে ফাইন ভৰিলে সেইটো মেছেজ আহিছে, বাকী 500 টকাটোৰ মানে মেছেজ নাহিলে। আৰু তাক লৈ পূৰা উত্তপ্ত হৈ পৰিলে মাজুলীৰ গড়মূৰ। তো তেখেতে কি কৰিলে মানে 500 টকা পকেটত ভৰালে চাগে। 500 টকাৰ যদি জৰিমনাৰ মেছেজ গৈছে মানে ডাইৰেক্টলি ক'বলৈ গ'লে 500 টকা তেখেতে চাগে পকেটত ভৰালে। তো যিজন যুৱকৰ নেকি লগত তেনেকুৱা ধৰণৰ হৈছে, যুৱকজনে কৈছে যে
মই মানে মোৰ মোবাইললৈ মেছেজটো আহিলে বুলি মই গম পালোঁ যে মোৰ পৰা 500 টকা জৰিমনা লৈ তেওঁলোকে 1000 লৈছে বুলি মই সেইটো গম পালোঁ ইয়াৰ আগত চাগে কিমানজনৰ লগত তেনেকুৱা কৰিছে তাৰ কোনো ঠিক নাই নহয় জানো তো ঠিক তেনেকুৱা ধৰণৰ কথা আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কামপুৰৰ পৰা বৰ্তমান কামপুৰ বানপানীত ডুবি আছে বৰষুণ বেছি হোৱা নাছিলে কিন্তু কামপুৰ বৰ্তমান সময়ত বানপানী ডুবি আছে অকল কামপুৰেই নহয় আমাৰ অসমৰ বিভিন্ন ডিস্ট্ৰিক্ট এতিয়া বানপানীত ডুবি আছে বাৰু তো সেই সময়তে কামপুৰৰ পৰা খবৰ ওলাইছে যে কামপুৰত বোলে নতুনকৈ নৱনিৰ্বাচিত সাংসদ কামাখ্যা প্ৰসাদ দাসে খবৰ ল'বলৈ গৈছিলে কামপুৰবাসীৰ বানপানী হোৱাৰ কাৰণে তো কামাখ্যা প্ৰসাদ দাসে বোলে বানপানী হোৱা দেখি তেখেতে বোলে আঁতৰ পৰাই হেনো চাই গুচি গ'লগে জনসাধাৰণৰ ওচৰত তেখেতে বোলে খবৰ ল'বলৈকে নগল বুলি জনাইছে জনসাধাৰণে এটা জনসাধাৰণে কৈছে যদিহে এতিয়া ইলেকশ্যন হ'লহেঁতেন তো কামাখ্যা প্ৰসাদ দাসে আমাৰ ওচৰলৈ আহিলেহেঁতেন আমাৰ খবৰ ল'লেহেঁতেন কিন্তু এতিয়া তেখেতে জিকি গ'ল জিকি যোৱাৰ পাছত এতিয়া খবৰ ল'বলৈকে নাহিলে আমাৰ বানপানীৰ অৱস্থাত এতিয়া ইয়াৰ পৰা আমি এইটোৱে শিকিব লাগে যে আমি প্ৰকৃততে ভাল নেতাক সিলেক্ট কৰিব লাগে ভাল দলক নহয় এইটো আমাৰ কাৰণে ডাঙৰ এটা লেসন আমি ভাল নেতাক সিলেকশন কৰিব লাগে ভাল দলক নহয় কি কাৰণে কৈছো কাৰণ ভাবক ভাল নেতাজনেহে আপোনাৰ ভাল কাম কৰিব ভাল দলটোৱে কিন্তু কেতিয়াও ভাল কাম আপোনাৰ মানে প্ৰত্যেক দলেই যে ভাল কাম কৰিব সেইটো কথা নহয় কিন্তু ভাল যদি আপোনালোকে নেতা সিলেক্ট কৰে তেতিয়া আপোনালোকৰ কাৰণে ভাল হবই হ'ব সেইটো 100% গ্যাৰান্টি এটা যিবিলাক নেতা তো নেতাক আমি সিলেকশন কিয় কৰো যাতে আমাৰ সমস্যাৰ যিবিলাক তেওঁলোকে গৈ কেন্দ্ৰত উত্থাপন কৰে আৰু সেই সমস্যাৰ যিবিলাক তেখেতে যাতে সলভ কৰে তো তাৰ কাৰণে আমি তেওঁলোকক সিলেকশন কৰো যেতিয়া নেকি নিৰ্বাচনৰ প্ৰচাৰ চলিব বা নিৰ্বাচনৰ ভোট বিচাৰিব তেতিয়া নেতাবিলাকে আপোনালোকৰ ভৰিত পৰি দিব যে মোক ভোটটো দিব আৰু ভৰিত ডাইৰেক্টলি পৰি নিদিয়ে কিন্তু ভৰিত পৰি দিয়াৰ নিচিনা আৰু মোক ভোটটো দিব আৰু আপোনালোকে জানে তেনেকে নহয় জানো আপোনালোকৰ কাৰণে কাম কৰিম কিন্তু যেতিয়া একবাৰ জিকি যায় তেতিয়া একো পাত্তাই নিদিয়ে আৰু ইয়াৰ পৰা আমি এইটোৱে শিকিব লগা যে আমি ভাল নেতা সদায় সিলেকশন কৰিব লাগে আমি পাৰ্টি চাই ভোট কেতিয়াও দিব নালাগে এটো আমাৰ কাৰণে বহুত ডাঙৰ লেসন পাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো পলিটিক্সৰ লগতেই জড়িত মই আপোনালোকক আকৌ এবাৰ কৈ দিওঁ যে আপোনালোকে সদায় ভাল নেতা সিলেক্ট কৰিব বিশেষকৈ শিক্ষিত হলেতো বেছি ভাল কাৰণ শিক্ষিতসকলে গোটেই কথা ঘটনাবিলাক বুজি পায় পাৰিলে ইয়ং জেনাৰেশনৰ নেতাবিলাক আমি সিলেকশন কৰিব লাগে কাৰণ তেওঁলোকৰ ওচৰত ট্যালেন্ট আৰু তেওঁলোকৰ ওচৰত মানে শিক্ষা দুয়োটাই পোৱা যায় আমি যিবিলাক নেকি অশিক্ষিত নেতা থাকে যিবিলাক নেকি বহু দিনৰ পৰা পলিটিক্স কৰি আহিছে তেওঁলোক অশিক্ষিত কিন্তু তেওঁলোকে চতুৰামি বুদ্ধি সব বিলাক জানে তো তেনেকুৱা মানুহৰ পৰা আমি পাৰিলে আতৰত থাকিব লাগে তো প্ৰত্যেকই এই কামটো যদি কৰে তেতিয়া কি হৈ যাব প্ৰত্যেকটো ৰাজনৈতিক দলেই ভাল হৈ পৰিব আমাৰ কাৰণে কাম কৰিব এতিয়া কি হৈ যায় আৰু এজন ব্যক্তিয়ে নিৰ্বাচনত উঠে তেখেত যেনিবা জিকিলে বিজেপিৰ পৰা উঠিলে যেনিবা বিজেপিৰ পৰা আমি তেখেতক ভোটটো মানে দিমে বিজেপিৰ পৰা উঠিছে ভোটটো দিমে বা কোনোবা এজন কংগ্ৰেছৰ পৰা উঠিলে তো কংগ্ৰেছৰ যিবিলাক মানুহ থাকিব তেওঁলোকে ভোটটো দিবই আৰু মানে এনেকুৱা ধৰণৰ আজিৰ পৰা কিছুদিন আগত মানে লোকসভা নিৰ্বাচনৰ আগত এটা ভিডিও ভাইৰেল হৈছিলে তো মহিলা কেইগৰাকী মানে কৈছিলে যদিহে বিজেপিৰ সিটত যদি কোনোবা এটা কুকুৰ উঠে আমি কুকুৰকো ভোট দিম তো এইটো মূৰ্খামিৰ বাহিৰে আন একো হ'ব নোৱাৰে বুলি মই ভাবো বৰ্তমান সিচুৱেচনত তো সেই কাৰণে আমি কি কৰিব লাগে নেতাক এনেকুৱা সিলেক্ট কৰিব লাগে যিজন নেকি শিক্ষিত নেতা তেতিয়া পলিটিক্যাল পাৰ্টি বিলাক অটোমেটিক্যালি সিধা হৈ যাব তেওঁলোকে ভাল তেওঁলোকে পাৰ্টি বিলাক সিলেক্ট কৰিব কৰাপ্টেড পাৰ্টি নহয় ভাল পাৰ্টি বিলাক সিলেক্ট কৰিব ভাল পাৰ্টি বিলাকক তেওঁলোকে টিকট দিব তেওঁলোকেও বেয়া কাম কৰিবলৈ অকনমান ভয় কৰিব নহয় জানো তো তেতিয়া অটোমেটিক্যালি সবৰ কাৰণে ভাল হ'ব কিন্তু আমি কি কৰোঁ তাৰ উলুটো কৰোঁ এটা খবৰ ওলাইছে যে এগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে বেটি বাঁচাও বেটি পঢ়াও এই ৱৰ্ডটো শুদ্ধকৈ তেখেতে লিখিব নোৱাৰিলে কিবা এটা অনুষ্ঠান হৈছিলে যেটো অনুষ্ঠানত নেকি তেখেতে মানে এখন সজাগতা সভা পাতিছিলে মানে যিখন সজাগতা সভালৈ তেখেতে গৈছিলে আৰু তাত গৈ মানে তেখেতে কৈছে যে ল'ৰা ছোৱালী বিলাকক আমি পঢ়াব লাগে বিশেষকৈ ছোৱালী বিলাকক আমি পঢ়াব লাগে ছোৱালী বিলাকক আমি কাম বন কৰাব নালাগে সৰুতে বিয়া দিব নালাগে আৰু তেখেতে সেই মিটিংখনত অনুষ্ঠিত থকাৰ অৱস্থাত মানে সেই আঁচনিখনৰ বিষয়ে মানে সেই শ্লোগানটো দিছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যেটো নেকি বেটি বাঁচাও বেটি পঢ়াও শ্লোগান আছিল তো সেই শ্লোগানটো তেখেতে কি কৰিছিলে বৰ্ডত লিখিছিলে কিন্তু গোটেই শব্দটোৱে তেখেতে ভুলকৈ লিখিছে বানান মানে ভুল তেনেকুৱা এগৰাকী মন্ত্ৰীয়ে আৰু কি ভাল কামটো কৰিব আগবাইছো একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰ খবৰটো ওলাইছে দৰঙৰ পৰা খবৰ ওলাইছে দৰঙৰ শ্যামপুৰৰ পৰা খবৰ ওলাইছে
যে দৰঙত হোৱা প্ৰলয়কাৰী গৰাখহনীয়াৰ বাবে 5টাকৈ পৰিয়াল পানীয়ে উটুৱাই লৈ যায় বুলি জনাইছে। বৰ্তমান আমাৰ অসমত বিভিন্ন স্থানত বানপানী হৈছে, গৰাখহনীয়া হৈছে। মাজুলীৰ কথাটো ক'বই নালাগে আৰু মাজুলীখন সৰু হৈ গৈ আছে গৰাখহনীয়াৰ ফলত। আপোনাৰ গৰা খহি গৈ আছে, নহয় জানো? তো তাৰ ফলত কি হৈ গৈছে, মাটিকালিবিলাক কমি গৈছে, পানীয়ে বেছিকৈ লৈ লৈছে জেগাবিলাক। তো বিভিন্ন জেগাত তেনেকুৱা ধৰণৰ হৈছে। তো সেইকাৰণে নৈপৰীয়া মানুহবিলাক মানে অলপমান সাৱধানে থাকিব লাগে বাৰিষা কালটোত। এতিয়া খবৰ লোৱা অনুসৰি 5টাকৈ পৰিয়াল উটি গুচি গৈছে বুলি জনাইছে। এতিয়া তেওঁলোক জীৱিত আছে নে নাই সেইবিলাকৰ বিষয়ে একো সন্ধান পোৱা নাই। অনাগত সময়ত যদি কিবা খবৰ পাওঁ মই আপোনালোকক নিশ্চয় জনাই যাম। তো বন্ধু বান্ধৱী গল্প আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।